আজি আমি ছয় জনগোষ্ঠীক জনজাত কৰিবৰ কাৰণে অসম চৰকাৰে যি আগন্তুক 25 তাৰিখে অহা 25 তাৰিখে অসমৰ বিধানসভা যি শীতকালীন অধিৱেশন হ'ব, এই অধিৱেশনত অসমৰ 14টা জনজাতীয় ৰাইজৰ যিটো অধিকাৰ, এই অধিকাৰক কৰ্ম কৰিব গৈ আছে, তাক লৈ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আজি আমি চাৰিদিনকৈ তীব্ৰ প্ৰতিবাদেৰে আমি প্ৰতিটো গাঁৱে ভূঞে চহৰে নগৰে আমাৰ 14টা জনজাতীয় ৰাইজে আমি এই প্ৰতিবাদ কাৰ্যসূচী হাতত লোৱা হৈছে। অনাগত দিনৰ যি আগন্তুক 25 তাৰিখৰ যি বিধেয়ক দাখিল কৰা হ'ব, এই বিধেয়কক সম্পূৰ্ণ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তীব্ৰ ভাষাৰে আমি প্ৰতিবাদ কৰিছোঁ। অসম চৰকাৰে এই 14টা জনজাতীয় ৰাইজৰ যি প্ৰাপ্য অধিকাৰ, এই প্ৰাপ্য অধিকাৰক আমাক বঞ্চিত কৰিব নালাগে আৰু বঞ্চিত কৰিলে ইয়াৰ পৰা তীব্ৰ আৰু তীব্ৰতৰ প্ৰতিবাদ কৰা হ'ব। যি 342 নং ভাৰতীয় সংবিধানৰ যি 342 নং অনুচ্ছেদৰ অনুসৰি আমি 14টা জনজাতীয় ৰাইজে যি ইয়াতে আমি ভোগ কৰি আছোঁ, যি অধিকাৰ ভোগ কৰি আছোঁ, এই অধিকাৰক যদি আমাক কৰ্ম কৰিব যায়, এই অধিকাৰক যদি কৰ্ম কৰে, তেন্তে আমাৰ অনাগত ভৱিষ্যত, আমাৰ ল'ৰা ছোৱালীসকলৰ, আমাৰ ভাই ভাতৃসকলৰ ভৱিষ্যত ধ্বংস হ'ব। যাতে এই ধ্বংসকাৰীমূলক যি প্ৰস্তাৱ দাখিল কৰিব, এই প্ৰস্তাৱ সম্পূৰ্ণ আমি বিৰোধ কৰিছোঁ। আমি সম্পূৰ্ণ এইটো গৰিহণা দিছোঁ। অনাগত দিনত এইটো যদি বিধানসভাত যদি এইটো স্পষ্ট ভাষাৰে এইটো যদি প্ৰতিহতে, এইটো কিন্তু আমি কোনো পৰ্যায়ে এইটো মানি লোৱা নহ'ব। এতিয়া আমি যি ইয়াত সংগ্ৰাম কৰিছোঁ গাঁৱে ভূঞে চহৰে নগৰে, ইয়াৰ পৰা তীব্ৰতৰ আৰু জংগীৰ পৰা জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ব।